Hi friends, আপোনালোকে এইকেইদিনৰ পৰা শুনি আছে যে নিজৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষা সেতুত আপডেট কৰিব লাগে। সো যদি আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষা সেতুত আপডেট কৰা যিকোনো কোৱালিফিকেশ্যন হওক ক্লাছ 10, 12, গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন যিকোনো বস্তু আপোনালোকে যদি আপডেট কৰিব বিচাৰিছে আপডেট কৰিবৰ কাৰণে আপোনালোকে নিজৰ ক্ৰোম ব্ৰাউজাৰত গৈ পেলাই শিক্ষা সেতু ৱেবছাইট খুলি ল'ব shikshasetu.assam.gov.in আপোনালোকে লিখিলে আপোনালোকৰ এই ৱেবছাইটটো খুলি যাব এই পেজটো এনে ধৰণে আহিব মই লিংকটো আপোনালোকক নিজৰ ডেসক্ৰিপচন বক্সত দি দিম তাৰ পিছত আপোনালোকৰ নিজৰ স্কুলৰ যোনটো ডাইস কোড আছে ডাইস কোড লিখি ল'ব লিখাৰ পিছত যোনটো পাসওয়াৰ্ড আছে পাসওয়াৰ্ড আপোনালোকৰ নিজৰ স্কুলৰ পাসওয়াৰ্ডটো দি ল'ব মই এনেকৈ দেখুৱাই আছো আপোনালোকে ফুল প্ৰসেসটো ষ্টাৰ্টিংৰ পৰা হৈ প্লে লাষ্টলৈকে চাই থাকক গোটেই প্ৰসেস আপোনালোকে গম পাই যাব তাৰ পিছত আপোনালোকে লগইনত যাব লগইন ক্লিক কৰিব লগইনৰ যোৱাৰ পিছত এনে ধৰণৰ আপোনালোকে পেজটো খোল খাব এতিয়া আপুনি একো কৰিব নালাগে ওপৰত চাওক আপোনালোকৰ 3 লাইন দেখা পাই আছে লেফট সাইডত এই লেফট সাইডৰ 3 লাইনটোত গৈ পেলাই আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি চাব ইয়াত অপচন দেখা পাই আছে টিচাৰ এণ্ড ষ্টাফ অপচনত যাব টিচাৰ এণ্ড ষ্টাফ অপচনত যোৱাৰ পিছত টিচাৰ এণ্ড ষ্টাফ লিষ্টিং দেখা পাই আছে এতিয়া আপোনালোকে 1 নম্বৰতে আছে সেই টিচাৰ এণ্ড ষ্টাফ লিষ্টিং অপচনটোত ক্লিক কৰি ল'ব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং ক্লিক কৰাৰ পিছত চাব আপুনি ইয়াত টিচাৰ বিলাকৰ নাম আপোনালোকে দেখা পাব আপোনালোকৰ নিজৰ স্কুলত নাম থাকিব সেই নামৰ এগেইনষ্টত আপোনালোকে যেতিয়া যাব ৰাইট সাইডত স্ক্ৰল কৰি পেলাই গৈ থাকিব আপুনি ৰাইট সাইডত স্ক্ৰল কৰি পেলাই যেতিয়া আপুনি যাব চাব আপুনি ইয়াত অপচন পাব সিলেক্ট একচন ভিউ আপডেট এতিয়া আপুনি এই সিলেক্ট একচনটোত যাব লাগিব সিলেকশনত যোৱাৰ পিছত আপুনি আহি যাব 2 নম্বৰত অপচন দেখা পাই আছে এডিট অপচনত যাবগৈ এডিট অপচনত যোৱাৰ পিছত আপোনালোকে কোটো যাব নালাগে ইয়াত চাওক ওপৰতে লেফট সাইডত কোৱালিফিকেশ্যন দেখা পাই আছে পোষ্ট ডিটেইলছ পাৰ্সোনাল ডিটেইলছ এণ্ড কোৱালিফিকেশ্যন এতিয়া আপুনি এই কোৱালিফিকেশ্যন অপচনত যাবগৈ কোৱালিফিকেশ্যন অপচনত যেতিয়া যাব আপুনি যোৱাৰ পিছত আপুনি দেখা পাব ইয়াতে অপচন দেখা পাই আছে এড কোৱালিফিকেশ্যন এই এড কোৱালিফিকেশ্যন যেটো দেখা পাইছে এইটো হৈ গল একাডেমিক কোৱালিফিকেশ্যনৰ কাৰণে আৰু তলত দেখা পাই আছে আপোনালোকে প্ৰফেশনাল কোৱালিফিকেশ্যন এইখন হৈ গল আপোনাৰ প্ৰফেশনাল কোৱালিফিকেশ্যনৰ কাৰণে সো এতিয়া বৰ্তমান আপোনালোকৰ নিজৰ একাডেমিক কোৱালিফিকেশ্যনটো আপডেট কৰি বিচাৰিছে একাডেমিক কোৱালিফিকেশ্যন আপডেট কৰিবৰ কাৰণে আপুনি এড অপচনটোত ক্লিক কৰি ল'ব লাগিব এড অপচনত ক্লিক কৰাৰ পিছত এতিয়া বৰ্তমান আপুনি কোনটো আপোনাৰ কোৱালিফিকেশ্যন আপুনি আপডেট কৰিব বিচাৰিছে সেইখন কোৱালিফিকেশ্যন আপডেট কৰিবৰ কাৰণে ইয়াৰ অপচনবিলাক গোটেই দেখা পাই আছে আপুনি বিলো সেকেন্ডাৰী গ্ৰেজুৱেশ্যন হায়াৰ সেকেন্ডাৰী পোষ্ট গ্ৰেজুৱেশ্যন এতিয়া মই ইয়াত পোষ্ট গ্ৰেজুৱেশ্যন সিলেক্ট কৰিব বিচাৰিছো আপোনালোকে সেম গ্ৰেজুৱেশ্যন যদি বিচাৰিছে গ্ৰেজুৱেশ্যন সিলেক্ট কৰি ল'ব এতিয়া বৰ্তমান মই পোষ্ট গ্ৰেজুৱেশ্যন সিলেক্ট কৰিবলৈ দেখুৱাই আছো পোষ্ট গ্ৰেজুৱেশ্যন সিলেক্ট কৰি ল'ব মিডিয়াম অফ ইনষ্ট্ৰাকচন যি আছে আপুনি সেইখন সিলেক্ট কৰি ল'ব যেনে মিডিয়াম অফ ইনষ্ট্ৰাকচন ইয়াত ইংলিশ আছে মই ইংলিশ সিলেক্ট কৰিলো মোড অফ এডুকেশ্যন ডিসটেন্স আছিল ৰেগুলাৰ এণ্ড ডিসটেন্স দুটা দেখা পাই আছে আপোনালোকে এইখন ডিসটেন্স আছিল মই ডিসটেন্স সিলেক্ট কৰিলো এতিয়া ইয়াত সুধিছে ইউনিভাৰ্চিটিৰ নাম তে ইউনিভাৰ্চিটিৰ নাম আপুনি লিখি দিব যোনটো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পঢ়িছে মই ইয়াত কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটি লিখিছো কলেজৰ নাম লিখিব দিছে তে কলেজৰ নাম আপোনালোকে যিকোনো কলেজৰ নাম আপোনালোকে লিখি দিব পাৰে যোনখন কলেজৰ পৰা আপোনালোকে আপোনাৰ যোনটো এডমিশন লৈছিলে এক্সাম দিছিল সেইখন কলেজৰ নাম আপোনালোকে লিখি দিব তাৰ পিছত সাবজেক্টত আহি গল আপুনি এটা কোনটো সাবজেক্টত পোষ্ট গ্ৰেজুৱেশ্যন কৰিছিলে সেই পোষ্ট গ্ৰেজুৱেশ্যন সাবজেক্টটো যিকোনো সাবজেক্ট আপোনালোকে ল'ব পাৰে যোনটো সাবজেক্টত আপোনালোকে লৈছে জাস্ট সেইখন সাবজেক্ট আপুনি সিলেক্ট কৰি ল'ব যেনেবা মই পলিটিক্যাল সায়েন্স ইয়াত সিলেক্ট কৰিব বিচাৰিছো ইয়াত পলিটিক্যাল সায়েন্স আৰ্টছ আহি গল আহি যোৱাৰ পিছত মই পলিটিক্যাল সায়েন্স লিখি দিলো সিলেক্ট কৰি ললো এতিয়া আপুনি যোনখন বছৰত নিজৰ এই পোষ্ট গ্ৰেজুৱেশ্যন হেক কৰিছিলে এইটো লিখি ল'ব যেনেবা 2016 মই সিলেক্ট কৰিলো ইয়াত মাৰ্কস কিমান আছিল সেই মাৰ্কসটো আপোনালোকে লিখি দিব সাপোজ 1600 মাৰ্কস মই লিখিলো পোৱা মাৰ্কসটো লিখি দিব যিমান নম্বৰ পাইছে আপুনি 800 ইয়াত পাইছো মই 800 লিখি দিলো চাওক ইয়াত পাৰ্সেন্টেজ অটোমেটিক আহি গৈছে আহি যোৱাৰ পিছত এতিয়া বৰ্তমান ইয়াত আপোনাৰ কৰিবলগীয়া একো নাই আপুনি সেভ ক্লিক কৰি দিব সেভ ক্লিক কৰি দিয়াৰ লগে লগে চাওক আপোনাৰ ইয়াত অপচনটো আহি গৈছে পোষ্ট গ্ৰেজুৱেশ্যন পলিটিক্যাল সায়েন্স ইংলিশ আপুনি ডিসটেন্সত কৰিছে ডিসটেন্স কোনখন ইউনিভাৰ্চিটিৰ পৰা কৰিছিলে আপোনাৰ ইউনিভাৰ্চিটিৰ নাম আহি গল আৰু পাৰ্সেন্টেজ আপোনাৰ যি আপুনি লিখিছিলে সেইখন পাৰ্সেন্টেজটো আপোনাৰ আহি গল যদি কিবা ভুল হৈছে ৰাইট সাইডতে চাওক আপোনাৰ ইয়াত অপচন দেখা পাই আছে এখন বক্স ডিলিটৰ বক্স এই ডিলিটৰ বক্স ক্লিক কৰি পেলাই যেতিয়া ক্লিক কৰিব চাব আপোনাৰ ইয়াত অপচন এনে ধৰণে আহি যাব
ডু ইউ ৱান্ট টু ডিলেট দ্য একাডেমিক কোৱালিফিকেশ্যন যদি ডিলেট কৰিব বিচাৰিছে ডিলেট কৰিব নহ'লে কেনচেল কৰিলে হ'ল ইয়াত কৰাৰ পিছত আপোনাৰ কাম এতিয়া সম্পূৰ্ণ শেষ হোৱা নাই এতিয়া আপুনি শেষ কৰিবৰ কাৰণে আৰু এটা প্ৰসেছ এখন প্ৰসেছ আপোনালোকে দেখুৱাম মই কিন্তু যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট আপুনি যদি বিচাৰি আছে গ্ৰেজুৱেশ্যনৰ আপডেট কৰিব বিচাৰিছে এতিয়া বৰ্তমান ইয়াত অলৰেডি গ্ৰেজুৱেশ্যনৰ আছে কিন্তু মই এতিয়া আপোনালোকক হ'লেও মই দেখুৱাইছোঁ যে গ্ৰেজুৱেশ্যনৰ যদি আপুনি আপডেট কৰিব বিচাৰিছে গ্ৰেজুৱেশ্যনৰ আপডেট কৰিবৰ কাৰণে আপুনি কি কৰিব আপুনি সেম সেই অপশ্যনটোতে যাব এডৰ অপশ্যনত গ'লগৈ আপুনি যোৱাৰ পিছত ইয়াত পোষ্ট গ্ৰেজুৱেশ্যন যোনটো সিলেক্ট কৰিছিল তাৰ ঠাইত আপুনি গ্ৰেজুৱেশ্যন সিলেক্ট কৰি লওক গ্ৰেজুৱেশ্যন সিলেক্ট কৰাৰ পিছত আপুনি ষ্ট্ৰীম সিলেক্ট কৰি লওক কোনখন ষ্ট্ৰীমৰ আপুনি কৰিছে যেনিবা মই ইয়াত আৰ্টছ দিলোঁ আৰ্টছ দিয়াৰ লগে লগে ইয়াত আপোনাৰ অপশ্যন কেইটামান আহি গৈছে BA BSc BCom আপুনি কোনটো কৰিছে BA কৰিছে BA সিলেক্ট কৰি লওক তাৰপিছত এতিয়া আহি গ'ল আপোনাৰ ছাবজেক্ট কিমানটা লৈছিলে আপুনি গ্ৰেজুৱেশ্যনত সেই গোটেই ছাবজেক্টবিলাক ইয়াত আপুনি 1 by 1 লিখিব লাগিব বা যদি আপুনি অনাৰ্ছ কৰিছে যদি অনাৰ্ছৰ ছাবজেক্ট লিখি দিলে হ'ল যদি অনাৰ্ছ কৰা নাই সিম্পল গ্ৰেজুৱেশ্যন কৰিছে যদি গোটেই ছাবজেক্টবিলাক 1 by 1 আপুনি ইয়াত লিখিব লাগিব যেন মই লিখি দেখুৱাই দি আছোঁ ইংলিছ লিখিলোঁ মই কমা দি দিব পলিটিকেল সায়েন্স লিখিলোঁ এইটো হৈ গ'ল যিসকলে সিম্পল গ্ৰেজুৱেশ্যন কৰিছিল পলিটিকেল সায়েন্স লিখি দিলোঁ মই আপোনাৰ আকৌ কমা দি দিলোঁ ধৰি লওক আকৌ বেলেগ কিবা এটা লিখিছে আপুনি সেইখন লিখি বেলেগ কিবা ছাবজেক্ট আছে সেইখন ছাবজেক্ট সব ছাবজেক্ট আপুনি এনেকুৱা আপুনি লিখি দিব মিডিয়াম ইনষ্ট্ৰাকশ্যন সিলেক্ট কৰি ল'ব আপুনি তাৰপিছত মোড অফ ইনষ্ট্ৰাকশ্যন আপুনি সিলেক্ট কৰি ল'ব ৰেগুলাৰ ইউনিভাৰ্চিটিৰ নাম যি আছে ইউনিভাৰ্চিটিৰ নাম লিখি দিব ইউনিভাৰ্চিটি যিটো আছে ইউনিভাৰ্চিটিৰ নাম লিখি দিব কলেজ যোনটোৰ পৰা কৰিছে আপুনি কলেজৰ নাম লিখি দিব সেম ইয়াৰ অফ পাছিং টোটেল মাৰ্কছ অবটেন অট'মেটিক লিখি দিব লিখি দিয়াৰ লগে লগে আপোনালোকৰ আহি যাব ইয়াত আহি যোৱাৰ পিছত আপোনালোকৰ এই সেভ অপশ্যনটো আকৌ ক্লিক কৰিব অট'মেটিকলি সেভ হৈ যাব সেভ হৈ যোৱাৰ পিছত আপোনাৰ এতিয়া বৰ্তমান ইয়াত কি কৰিবলগীয়া আছে চাওক ইয়াত তলত এটা অপশ্যন দেখা পাই আছে তলত অপশ্যন দেখা পাইছে নেক্সট আমি এতিয়ালৈকে আমি জাষ্ট কোৱালিফিকেশ্যন এডে কৰি আছিলোঁ এতিয়া আপোনাৰ অপশ্যন পাইছে নেক্সট এতিয়া আপুনি নেক্সট আহি যাওক নেক্সট আহি যোৱাৰ পিছত চাওক এই ইয়াত নেক্সট ক্লিক কৰি দিয়াৰ লগে লগে নেক্সটটো ক্লিক কৰিব কাৰণ নেক্সট যদি ক্লিক নকৰে আপুনি যিমান বস্তু লিখিছিলে এতিয়া সেই গোটেই বস্তুবিলাক আপোনাৰ যাবগৈ নেক্সট ক্লিক কৰিলে আকৌ সেকেন্ড পেজ আহিছে আকৌ এইখনো নেক্সট ক্লিক কৰি দিয়ক আপুনি আকৌ থাৰ্ড পেজ আছে আকৌ এতিয়া বৰ্তমান এইটো আপডেট মাৰি দিয়ক আপডেট যেতিয়া আপুনি কৰিলে আপডেট কৰাৰ পিছত এতিয়ালৈকে কাম আপোনাৰ সম্পূৰ্ণ শেষ হোৱা নাই আপডেট যেতিয়া আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি ওপৰতে আহি যাব ফাৰ্ষ্ট পেজটো খোল খাই গ'ল আপুনি প্ৰথমতে দেখা পাই আছে লেফট সাইডত 3 লাইন সেই 3 লাইনত যাব 3 লাইনত যোৱাৰ পিছত এতিয়া আপুনি আহিব ইয়াত ষ্টাফ আপুনি চাব টিচাৰ ষ্টাফতে যাব টিচাৰ ষ্টাফত গ'ল তাৰপিছত আপুনি আহি যাব ষ্টাফ এডিট এপ্ৰুভেল তলত দেখা পাই আছে আপুনি ষ্টাফ পে স্লিপ ষ্টাফ সেংচন ডিটেইল তাৰ তলতে আছে ষ্টাফ পে স্লিপৰ তলতে ষ্টাফ এডিট এপ্ৰুভেল কাৰণ এতিয়া যিমান বস্তু আপুনি এডিট কৰি এপ্ৰুভেল লাগিবতো তাৰ সেই এপ্ৰুভেল কৰিবৰ কাৰণে আপোনাৰ ইয়াত আহিব লাগিব এপ্ৰুভেল যেনেকৈ কৰিছে আপুনি চাওক এই এপ্ৰুভেলত কওঁতে এই টিচাৰজনৰ নাম ইয়াত দেখা পাই গ'ল আপুনি যোনটো কোৱালিফিকেশ্যন ডিটেইলছ আপুনি ফিল আপ কৰিছিলে এই কোৱালিফিকেশ্যনৰ ডিটেইলছ ইয়াত আপোনাৰ এতিয়া বৰ্তমান ইয়াত আহি গ'ল এতিয়া আপুনি এই ডিটেইলছটো এপ্ৰুভ কৰিব লাগিব সো আপুনি এপ্ৰুভ কৰিবৰ কাৰণে কি কৰিব আপুনি এপ্ৰুভ কৰিবৰ কাৰণে ভিউ অপশ্যনটো যাব কাৰণ যেতিয়ালৈকে আপুনি এপ্ৰুভ নকৰে সেই গোটেই বস্তুবিলাক আপোনাৰ তাত দেখা নাপাব আপুনি সো এতিয়া আপুনি এপ্ৰুভ অপশ্যনটো এপ্ৰুভ ক্লিক কৰিব লাগিব যদি আপুনি এপ্ৰুভ নকৰে তেতিয়ালৈকে আপোনাৰ সেই তাত নেদেখুৱাব সো মই এপ্ৰুভ ক্লিক কৰিলোঁ দুবাৰ আহি গ'ল আৰু এবাৰ এপ্ৰুভ ক্লিক কৰিলোঁ এপ্ৰুভ ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ল এই যোনটো এপ্লিকেশ্যন যোনটো আছে আপোনাৰ তাত আপডেট হৈ গৈছে এতিয়া আপডেট হৈ যোৱাৰ পিছত আপুনি যদি বিচাৰে তাত যাই পেলাই আৰু এবাৰ চাব পাৰিব আপুনি 3 লাইনতে যাওকগৈ ষ্টাফ টিচাৰ ষ্টাফ লিষ্টিঙত যাওকগৈ যাই পেলাই আপুনি যোনজন টিচাৰৰ মই কৰিছিলোঁ তেখেতৰ আপুনি ইয়াত আহি যাওক ওপৰত ভিউ আছে ভিউত যাওকগৈ আপুনি যোৱাৰ পিছত এতিয়া বৰ্তমান আপুনি কোৱালিফিকেশ্যন অপশ্যনত আহি যাওক চাওক ইয়াত দেখা পাই আছে আপুনি পোষ্ট গ্ৰেজুৱেশ্যন পলিটিকেল সায়েন্স ইয়াত আপোনাৰ আপডেট হৈ গৈছে সো ফ্ৰেণ্ডছ ইমানেই আছিলে কিন্তু যিমান আপুনি কাম কৰিছে এই গোটেই কামটো কৰিবলৈ আপুনি আপোনাৰ ডেস্কটপ মোডটো অন কৰি ল'ব ডেস্কটপ মোডটো যদি আপুনি অন নকৰে আপুনি একো কৰিব নোৱাৰিব সো যদি ফ্ৰেণ্ডছ ভিডিঅ' ভাল লাগিছে আপুনি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ